Dear students, welcome to my YouTube channel SI Vanas. This video is on class 9, chapter 5, part 1. The name of the chapter is The Fundamental Unit of Life. This is the biology part of your science subject. So our criteria to learn is to read the sentence line by line and understand the meaning of each line. So let's start. While examining a thin slice of cork, Robert Hooke saw that the cork resembled the structure of a honeycomb consisting of many little compartments. Cork is a substance which comes from the bark of a tree. তো কর্ক হৈছে এটা মেটেৰিয়েল যেটো গছৰ পৰা বনোৱা হয়, গছৰ বাকলিৰ পৰা বনোৱা হয় আৰু সেই কৰ্ক অলপ ফালি পাতল এটা লেয়াৰৰ নিচিনাকৈ বনাই ৰবাৰ্ট হুক নামৰ সাইণ্টিষ্টজনে তেওঁ অবজাৰ্ভ কৰিছিল, ষ্টাডি কৰিছিল আৰু তেওঁ দেখা পাইছিলে যে তাত কিছুমান সৰু সৰু কিছুমান কোঠা বা ষ্ট্ৰাকচাৰৰ নিচিনা দেখা পাইছিলে, যিটো ষ্ট্ৰাকচাৰ মৌ বাহা যেটো কওঁ আমি যে মৌমাখিৰ যেটো বাহা, মৌমাখিৰ বাহাৰ লগত মিল আছিল। This was in the year 1665 when Hooke made this chance observation through a self-designed microscope. আৰু সেই সময়ত তেওঁ এটা মাইক্ৰস্কোপৰ ওপৰত কাম কৰি আছিলে আৰু নিজে সাজি ওলোৱা এটা মাইক্ৰস্কোপৰ আণ্ডাৰত তেওঁ এই এক্সপেৰিমেণ্টটো কৰিব পাৰিছিল। Robert Hooke called these boxes cells. Cell is a Latin word for a little room. আৰু সেই সময়ত তেওঁ এইবিলাকৰ নাম সেল দিছিলে আৰু সেল শব্দটো আহিছে লেটিন শব্দৰ পৰা যাৰ অৰ্থ হৈছে এ লিটিল ৰুম। This may seem to be a very small and insignificant incident, but it is very important in the history of science. এই এক্সপেৰিমেণ্টটো যদিও সেই সময়ত খুব এটা ডাঙৰ এক্সপেৰিমেণ্ট নাছিল, খুব গুৰুত্ব বহন কৰা নাছিলে, কিন্তু বৰ্তমান যুগত সায়েন্সৰ যেটো হিষ্ট্ৰী আছে তাতে খুবই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। This was the very first time that someone had observed that living things appear to consist of separate units. আৰু লিভিং থিংছ জীৱ জন্তুবিলাকৰ যে এটা সৰু কিছুমান কোঠা বা কিছুমান ইউনিটেৰে যে বনোৱা হৈছে এইটোৱে তেওঁ প্ৰথমতে ক'ব পাৰিছিল। The use of the word cells to describe this unit is used till the day in biology. তো বৰ্তমান যুগতো কিন্তু এই সেল শব্দটো আমি বায়োলজিত ব্যৱহাৰ কৰোঁ। সেল শব্দটো কিন্তু কেমিষ্ট্ৰিতো ব্যৱহাৰ কৰা হয়, কিন্তু সেইটো সেলৰ মিনিং বেলেগ, তাৰ মিনিংটো হৈছে বেটাৰী বা সেল। Let us find out about cells. সেলৰ বিষয়ে আমি অধিক তথ্য জানো, তো তাৰ কাৰণে এটা এক্সপেৰিমেণ্ট দিয়া আছে, খুব এটা গুৰুত্বপূৰ্ণ এটা এক্সপেৰিমেণ্ট। সো এইটো আমি ল্যাবত এইটো কৰিব লাগিব। তো ইয়াতে মই বুজাই দিছোঁ, ইয়াতে 5টা ষ্টেপ আছে, 5টা ষ্টেপ মই 5 ধৰণৰ কালাৰেৰে মই আণ্ডাৰলাইন কৰি দিছোঁ। তোমালোকে খুব ধুনীয়াকৈ পৰীক্ষাত আহিলে লাইন বাই লাইন লিখিব পাৰিবা। সো এইটো 2018 CBSEৰ এটা কুৱেশ্যন আছিলে, ৰাইট দ্য ষ্টেপছ অফ প্ৰিপেয়াৰিং এ টেম্পৰাৰী মাউণ্ট অফ অনিয়ন পিল। সো খুবই ইম্পৰ্টেণ্ট। সো আমি চাওক এক্টিভিটিটোত কি আছে। এক্টিভিটি 5.1, let us take a small piece from an onion bulb. So onion বাল্বৰ দ্বাৰা দেখাত অনিয়নৰ যেটো সাইজ এটা বাল্বৰ দ্বাৰা সেইকাৰণে অনিয়ন বাল্ব বুলি কোৱা হৈছে। এটা অনিয়ন লোৱা হৈছে। With the help of a pair of forceps we can peel off the skin called epidermis from the concave side inner layer of the onion. তো কি কৰা হৈছে, পিয়াজৰ এটা বাকলিৰ পৰা কি কৰা হৈছে, সৰু এটা পিল মানে পাতল যেটো লেয়াৰ আছে, যেটো আমি ট্ৰান্সপাৰেন্ট যেটো এটা লেয়াৰ আছে, আমি খুব সাৱধানে যদি পিয়াজৰ এটা বাকলি যদি আমি ভাঙি দিওঁ, তাত যদি আমি স্লাইটলি যদি চুচুৰি টানি আনো, তেতিয়াহ'লে আমি দেখিবলৈ পাম যে এটা পাতল এটা ট্ৰান্সপাৰেন্ট লেয়াৰ এটা ওলাই আহে। আৰু এইটো কোনটো সাইডৰ পৰা লোৱা হৈছে, ভিতৰৰ সাইডৰ পৰা, কনকেভ সাইডৰ পৰা এই পিলটো ওলোৱা হৈছে। সো ফাৰ্স্ট স্টেপ is to peel off. The first step of this experiment is to peel off the skin from the concave side of the onion. So you have to write up to this one. So this is the point number 1. Next,
what you have to do, this layer can be put immediately in a watch glass containing water আৰু এইটো লেয়াৰ উঠোৱাৰ পিছত খুব লগে লগে আমি কি কৰিব লাগিব পানীত ডুবাই দিব লাগিব এটা ওয়াচ গ্লাছৰ ভিতৰত ওয়াচ গ্লাছটো কি সৰু এটা গ্লাছৰ এটা পাত্ৰ যাত আমি অলপমান পানী লৈ তাতে লগে লগে আমি পিলটো ডুবাই দিব লাগিব তো এইটো কিয় কৰিব লাগিব ইয়াৰ ৰিজনটো ইয়াতে দিয়া আছে কেতিয়াবা শৰ্ট কোৱেশ্চন সিবিএসই সুধি দিব পাৰে কেতিয়াবা সেৱাটো আহে this will prevent the peel from getting folded or getting dry এইটো আমি পানীত কিয় ডুবাই দিব লাগে যাতে এইটো কি নহয় এইটো যাতে কোনো ধৰণৰ ফোল্ড হ'ব নোৱাৰে যাৰ কাৰণে এইটো হনকালে কি কৰিব লাগিব পানীত ডুবাই দিব লাগিব so this will be the second step what is the second step we have to put the immediately in a watch glass containing water that means the peel of the onion should put immediately in a watch glass containing water 3 number point put a drop of water on it and transfer a small pitch let us take a glass slide put a drop of water on it and transfer a small piece of the peel from the watch glass to the slide তাৰ পিছত আমি এটা স্লাইড ল'ব লাগিব স্লাইড বিলাক তোমাৰ ৰেক্টেঙ্গুলাৰ আকৃতিৰ হয় গ্লাছৰে বনোৱা থাকে তোমালোকে ল্যাবত যেতিয়া যাবা তোমালোকে এইবিলাক চাব পাৰিবা গতিকে এই স্লাইডত এক টোপাল বা দুই টোপাল পানী লৈ পেলাই তাৰ ওপৰত এই পিলটো খুব ধুনিয়াকৈ সৰু স্মল এটা পিচ কাটি পেলাই তাতে বহাই দিব দিছে কোৰ পৰা ওয়াচ গ্লাছৰ পৰা অলপমান কাটি তাতে বহাই দিব দিছিল make sure that the peel is perfectly flat on the slide তো যাতে কি কৰিব লাগিব এই যেটো পিল আহিছে এই পিলটো যেতিয়া আমি গ্লাস স্লাইডত বহাই দিম যাতে এটো কোনো ধৰণৰ ফোল্ডিং নহয় খুব ধুনিয়াকৈ যাতে তাতে বহি যায় ইয়াৰ কাৰণে আমি এটা সৰু ব্ৰাশ আমি ইউজ কৰিব পাৰো a thin camel hair paint brush might be necessary to help transfer the peel তো এটো ট্রান্সফার কাৰণে আমি এটা ব্ৰাশ ব্যৱহাৰ কৰিব পাৰো now we put a drop of iodine solution in this piece followed by a cover slip তো তাৰ পিছত এই গ্লাস স্লাইডৰ ওপৰত এক টোপাল আয়োডিন দিব দিছে আয়োডিনটো কিয় দিব লাগে কাৰণ আয়োডিনৰ পৰা এটা কালাৰ আমি দেখিবলৈ পাম যেহেতু সেলৰ ভিতৰত বিভিন্ন পাৰ্টস থাকে এই পাৰ্টস বিলাক বিভিন্ন কালাৰত দেখিবৰ কাৰণে আমি তাতে এক টোপাল আয়োডিন সলিউশন দিয়া হৈছে টেক কেয়ার avoid air bubbles while putting the cover slip with the help of a mounting needle আৰু এই কভার স্লিপ মানে হেতু ঢাকি দিয়াৰ কাৰণে এটা স্কয়াৰ সাইজৰ এটা গ্লাস থাকে খুব পাতল যাক আমি এই পিলৰ ওপৰত এটো ঢাকি দিয়া হয় তো ইয়াত একটা প্রিকশন আছে যে এই কভার স্লিপটো দিয়াৰ সময়ত যাতে কভার স্লিপ আৰু গ্লাছৰ মাজত কোনো ধৰণৰ এয়াৰ বাবল নাথাকে আৰু এটো থাকিলে কিন্তু মাইক্ৰোস্কোপত আমি এবিলাক খুব ডাঙৰকে দেখা পাম তো গতিকে আমাৰ যেটো আসল উদ্দেশ্য আছিল আমি কিন্তু হেতু দেখা নাপাম ask your teacher for help তো তোমালোকে শিক্ষকে নিশ্চয় এটো হেল্প কৰিব we have prepared a temporary mount of onion peel তো এটা আমাৰ কি হৈ গল অনিয়ন পিল এটা হৈ গল এটো কিন্তু এটা টেম্পোৰাৰি হয় কাৰণ এটো আমি লগে লগে আমি এটো ধুই সাফা কৰি থৈ আহিব লাগিব we can observe this slide under low power followed by high power of a compound microscope so last point to হৈছে যে এটো প্ৰিপেয়াৰ হোৱাৰ পিছত আমি কি কৰিব লাগিব এটো এটা মাইক্ৰোস্কোপ আন্ডাৰত চাব লাগিব তো ইয়াৰ আগতে মই আৰু এটা পইণ্ট এৰি থৈ আহিছো এই যে মই এটি yellow color কৰি দিছো put a drop of iodine solution on the pitch of followed by a cover slip গতিকে এই পাঁচটা পয়েন্টত তোমালোকে এটা টেম্পোৰাৰি মাউন্ট অফ অনিয়ন পিল তোমালোকে বনাব পাৰিবা তো ইয়াতে নেক্সট টপিকটো আহিছে যে মাইক্ৰোস্কোপ তোমালোকে মই আঁকিব দিছিলো তোমালোকে ড্ৰ কৰিছা অলৰেডি গতিকে এই মাইক্ৰোস্কোপটো হৈছে দুই ধৰণৰ there are two types of microscope one is simple microscope another is compound microscope so this one is the compound microscope so what is the difference between simple microscope and complex microscope or compound microscope
The only difference is the resolution is somewhat high in compound microscope. What do you observe as we look through this lens? আমি কি দেখা পাম যদি এটো আমি মাইক্রোস্কোপ আন্ডাৰত চাও? Can we draw the structure that we are able to see through the microscope? যেটো স্ট্রাকচার আমি স্লাইডত দেখা পাম মাইক্রোস্কোপৰ জৰিয়তে এটোকে আমি ড্ৰ কৰিম নেকি? ড্ৰ কৰিলে কেনেকুৱা দেখা যাব? Does it look like figure 5.2? এই ফিগাৰৰ নিচিনা দেখা যাব নেকি? Yes, সকলোবিলাক সেলে কি কৰিব? এনেকুৱা ধৰণৰ স্ট্রাকচার দেখা যাব। We can try preparing temporary mount of peels of onions of different sizes. আমি বিভিন্ন সাইজৰ অনিয়ন পিল বিলাক লৈ আমি কেইবাবাৰো আমি এনেকুৱা টেম্পোৰাৰি মাউন্ট অফ পিল আমি বনাব পাৰো, স্লাইড বিলাক বনাব পাৰো। What do you observe? আমি কি দেখা পাম? আমি যদি বেলেগ বেলেগ আকাৰৰ যদি আমি পিল লওঁ, তাৰ পিছত আমি যদি টেম্পোৰাৰি স্লাইড বিলাক বনাও, তেতিয়াহ'লে আমি কি দেখা পাম? Do you see similar structure or different structure? আমি কি বেলেগ বেলেগ স্ট্রাকচার দেখা পাম না একে একে স্ট্রাকচার দেখা পাম? অবভিয়াসলি আমি একে ধৰণৰ স্ট্রাকচার দেখা পাম। যদিও আমি যদি পিলৰ যেটো সাইজ আছে এটা যদি আমি সৰু ডাঙৰ কৰি লওঁ, তথাপি আমি কি দেখা পাম? ইয়াৰ স্ট্রাকচার বিলাক একে দেখা পাম। থ্যাংক ইউ।